যদি শতকোটিবাৰ কৰে প্ৰায়শ্চিত্ত তথাপিতো পাপৰ পথতে পৰে চিত্ত। শতকোটিবাৰ যদি এনেকৈ দণ্ড বিহে তেওঁ আকৌ সেইটোৰ প্ৰতি কি হ'ব ধাৱমান হ'ব। সেইকাৰণে ইয়াৰ প্ৰকৃত প্ৰায়শ্চিত্তৰ কথাটো উল্লেখ কৰিছে যে যদি তেওঁ প্ৰকৃততে ভক্ত হৈ নাযায় তেনেহ'লে সেই অপৰাধটো তেওঁ কি হৈ থাকিব পুনৰাবৃত্তি তেওঁ কৰি গৈ থাকিব। আৰু ইয়াতে উল্লেখ কৰিছে যে হৰি নামেৰে যে পাপ খণ্ডন হয় সেইটো কথা ভাগৱতৰ দশমত আকৌ এবাৰ কৈছে। আমি যে মহাভাগৱতৰ কথা বা কৃষ্ণ কথা এবাৰ লাভ কৰিলোঁ। পূৰ্বতে থকা শতকোটি জনমৰ মহাপাপ ৰাখি নিৰন্তৰে যাৰ ভৈলক্ষয় সিজনে ভাৰত বৰ্ষে আহি মনুষ্য শৰীৰ লয় বুলি কৈছে। শতকোটি জনমৰ যিমান পাপ আছিলে নিৰন্তৰে যাৰ শেষ হৈ গৈছে সেইসকলে এই পুণ্যভূমি ভাৰতবৰ্ষত আহি মনুষ্য শৰীৰ এটা লাভ কৰে। তাতে যদি সেই মনুষ্যসকলে ঈশ্বৰৰ নাম কথা লাভ কৰিলে তেনেহ'লে তেওঁলোকৰ ভাগ্যটো হেনো আৰু বেছি ভাল। গতিকে আমি ভাগ্যৱান নহয় জানো? সেইকাৰণে প্ৰত্যেকৰে নিজৰ নিজৰ কাৰণে এবাৰ জয়ধ্বনি হ'ব লাগে। জয় কৃষ্ণ। যাৰো আছে পুণ্য অসংখ্যাত শিষে কাণ পাতে কৃষ্ণৰ কথাটো। আৰু কৈছে আন ধৰ্ম কৰ্ম মানে কৰে মনোৰুদ্ধ হৰে হৰি গুণ সংকীৰ্তনে চিত্ত শুদ্ধ। হৰি সংকীৰ্তনত আমাৰ চিত্তটো শুদ্ধি হয়। বাৰু হৰি সংকীৰ্তন। এতিয়া আপোনালোকে এবাৰ নিজকে সুধি চাওকচোন বাৰু আপোনাৰ মনৰ মাজত কিবা মলিনতা আছে? এই যে ইমান সময় হৰি গুণানুকীৰ্তন চলি আছে এবাৰ সুধি চাওক যে মোৰ এতিয়ালৈকে মনৰ মলিনতাটো গুচা নাই, তাৰ কিবা সমস্যা আছে? জয় কৃষ্ণ। হয়নে বাৰু? যদি নাই আকৌ এবাৰ জয় কৃষ্ণ। মনৰ মলিনতা নিশ্চয় আমাৰ এইখিনি সময়ত আঁতৰি গৈছে নাই? তাকে কৈছে মল নিৰ্মোচনম পুঞ্চাং জল স্নানম দিনে দিনে সকৃত গীতামৃত স্নানম সকৃত ভাগৱতামৃত স্নানম সংসাৰ মলনাশনম। হয়নে বাৰু? গতিকে ভাগৱত নামৰ অমৃতৰ জলত যিসকলে স্নান কৰে তেওঁলোকৰ সংসাৰৰ মলিনতাটো নাইকিয়া হৈ যায়। জয় কৃষ্ণ। এয়া হ'ল নামৰ মহত্ব। এতেকে মহন্তজনে এৰি কৰ্ম আন ফুৰে গলে বান্ধি বন্ধু মাধৱৰ নাম। সেইজনে মহন্ত। তেওঁ ইতিমধ্যে বুজি পালে যে এই সংসাৰত বাকী সকলো অসাৰ, পুত্ৰ পৰিবাৰ ধন জন আনকি নিজেও অসাৰ, এই শৰীৰটো কোনো সাৰতা নাই। গতিকে এইখিনি বুজি উঠাৰ পিছত সেইজনে মহন্ত হয় যিজনে কেৱল হৰি নামক নিজৰ লগত বন্ধু হিচাপে কি কৰিছে তেওঁ বান্ধি লৈছে হৰি নাম। আৰু নামে অকলেখে কৰে পাপ কৌশন্য লৈলে সমগ্ৰে নাম দ্বিজৰ নন্দন। নামে অকলেই সমস্ত পাপ কি কৰিব পাৰে? সংহাৰ কৰিব পাৰে। এক নামে যতেক পাপ সংহাৰিতে পাৰে ততেক পাপী পাপ কৰিতে নোৱাৰে। এক নামেৰে যিমান পাপ খণ্ডন কৰিব পাৰে তেনেকুৱা পাপ হেনো পাপীয়েও কৰিব নোৱাৰে। এই যে এক নামৰ যিটো খণ্ডন হয় সেইটো কেনেকুৱা ভাৱেৰে লোৱা নাম? এবাৰ লোৱা কৃষ্ণ নামটো, অৰ্থাৎ শুদ্ধ চিত্তেৰে লোৱা এবাৰ কৃষ্ণ নাম। তাতো যদি মৰণৰ বেলাত এবাৰ কৃষ্ণ নামটো উচ্চাৰণ কৰিব পাৰে বা স্মৰণ কৰিব পাৰে, তিনিবাৰ কৰিলেতো বিষ্ণুটো কি হৈ যায়? তেওঁৰ ওচৰত চিৰঋণী হৈ যায়। এবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলে তেওঁ মুকুতিৰ পাত্ৰ হৈ গ'ল। তাতে আকৌ তিনিবাৰ উচ্চাৰণ কৰিছে, তেওঁৰ ওচৰত কি হৈ যায়? বিষ্ণুটো হেনো ঋণী হৈ যায় আৰু শিৰণত হৈ তেওঁৰ ওচৰত কি কৰে? বিস্ময় মানে তেওঁৰ ওচৰত যে বাহ এয়াহে ভগৱন্তৰ ভক্ত। হয়নে বাৰু? এনেকৈ তেওঁ কি হৈ যায়? চিৰ ঋণী হৈ যায়। কোটি জনমৰো পাপ সবে ভৈলা নষ্ট ইহাক ধৰস আখি ইখে ভৈল কষ্ট। সেই নামেৰে অৰ্থাৎ অজামিলে নাৰায়ণ নামটো লৈ এবাৰ লওঁতে সমস্ত পাপ আচলতে কি হোৱা নাছিল? খণ্ডন হোৱা নাছিল। তাৰ প্ৰকৃত তাৎপৰ্যটো হ'ল এই যে ল'ৰাটোক খাওঁতে শুওঁতে উঠোতে বহোতে
কেৱল নাৰায়ণ নাৰায়ণ নামটো উচ্চাৰণ কৰিবলৈ লাগি গ'ল লাগিল নে এই যে সৰু ল'ৰাটোৰ নামটো আহ নাৰায়ণ জাহ নাৰায়ণ বহ নাৰায়ণ খা নাৰায়ণ এই যে নাৰায়ণ নাৰায়ণ কৰি থকা হ'ল তেতিয়া আচলতে অজামিলৰ দেহ মন শৰীৰ কি হৈ গ'ল নাৰায়ণপৰ হৈ গ'ল সেইকাৰণে সেই নামেৰে ক্ৰিয়া কৰিলে একশ্যন কৰিলে যমদূতক দেখাৰ লগে লগে সেই নামে কি কৰিলে ক্ৰিয়া কৰিলে হয়নে বাৰু যে হে নাৰায়ণ আহা এইকেইটা কি আহিল তুমি মোক চোৱাহি এই নাৰায়ণ নামটো সেইকাৰণে কামত আহিল অৰ্থাৎ একেদিনাই ঈশ্বৰৰ নামটোৱে কি নকৰে ক্ৰীড়া নকৰে তাক লৈ থাকিব লাগিব ঘঁহি থাকোঁতে যেনেকে ঠিক হৈ যায় ঠিক তেনেকে তেওঁৰ নামটো লৈ থাকোঁতে কি হৈ যায় অৰ্থাৎ আমাৰ শৰীৰটো নাৰায়ণপৰ হৈ যায় সেইকাৰণে সেই এবাৰ লোৱা নামটোৱে কি কৰিব পাৰে সমস্ত পাপ নষ্ট কৰিব পাৰে গতিকে হে যমদূতসকল তোমালোকে এই কথাটো বুজা নাছিলা কাৰণে অজামিলৰ দৰে এজন ভক্তক তোমালোকে যাতনা দেহত ভৰাই যমনগৰলৈ নিবলৈ আহিছিল কিন্তু আমি তোমালোকক নামৰ মহত্বৰ কথা এতিয়া তোমালোকক বুজাই কৈ আছো আৰু তোমালোকে এই কথাটো বুজা কি কাৰণে এই অজামিল তোমালোকৰ নহয় আমাৰ হয়নে বাৰু অৰ্থাৎ হৰি ভক্তজন কাৰ সম্পদ হৈ যায় ঈশ্বৰৰ সম্পদ হৈ যায় যমদূতৰ সম্পদ আৰু নহয় তাকে কৈছে যিজন কৃষ্ণ ভক্ত তেওঁৰ বিষয়ে যমদূত বা যমৰাজে ডিছকাছ নকৰে বুলি কৈছে No discuss about him who are the absolutely সমৰ্পণ to the God সমৰ্পণ শব্দটো কৈছো আৰু যিজনে সম্পূৰ্ণভাৱে সাৰেণ্ডাৰ কৰিছে ভগৱন্তক সমৰ্পিত হৈছে সেইজনৰ বিষয়ে যমদূত অথবা যমৰাজে একেবাৰে কি নকৰে আলোচনা ডিছকাছ নকৰে বুলি যমদূতৰ আগত ভগৱান যমৰাজে কি কৰিছে তেওঁলোকক ৱাৰ্ণিং দিছে সতৰ্কবাণী দিছে যে তোমালোকে এনেকে গ'লে তোমালোক মৰিবা বুলি উল্লেখ কৰিছে জয় কৃষ্ণ হস্তিৰো পিছলে পাও সজ্জনৰো দূৰে নাও জয় কৃষ্ণ বাকীখিনি আপুনি নিশ্চয় বুজি পাইছে আৰু এইটো আছিল আমাৰ যোজনাৰে দিয়া উত্তৰটো আৰু কৈছে বেদৰো বিহিত ধৰ্ম আছে সংসাৰত যত সবে হৰিনামৰ কিংকৰ এইটো মনত ৰাখিব লাগে ইয়াতে উল্লেখ কৰিছে যে এই যে বেদৰ বিহিত যিমান ধৰ্ম আছে এই সংসাৰত সকলো বিশেষকৈ এই কলি যুগত হৰিনামৰ কিংকৰ গতিকে এই সংসাৰ সাগৰ বা এই সংসাৰ সাগৰখনটো সাগৰেই আৰু এখন অৰণ্যৰ লগতো তুলনা কৰা হৈছে সংসাৰ অৰণ্যত হৰিনাম হৈছে সিংহৰ গোজৰণি দিছে এই সংসাৰ অৰণ্যত আপুনি আচলতে আমি দেখাত আমি একেলগে ফুৰিছোঁ কিন্তু আচলতে আমি অকলশৰীয়া গতিকে অকলশৰীয়া হৈ এই সংসাৰ অৰণ্যত আপুনি তিষ্টি থাকিব লগা হ'লে আপোনাৰ লগত কি লাগিব সিংহ লাগিব সিংহ নাম অৰ্থাৎ হৰিনাম যদি আপোনাৰ লগত থাকে তেনেহ'লে আপুনি এই সংসাৰ অৰণ্যত যিমান অকলশৰীয়া নহওক সেই হৰিনামে আপোনাক কি কৰিব এই ভৱ সংসাৰ এই অৰণ্যৰ মাজৰ পৰা বা হিংস্ৰ প্ৰাণীবিলাকৰ মাজৰ পৰা আপোনাক তৰাই লৈ যাব উদাহৰণ এই যে ধাৱাৰ সন্মুখত পোৱাৰ লগে লগে আমাৰ প্ৰভুজনে যি কৈছিলে সেইখিনি সময়ত জয় কৃষ্ণ বুলি পাৰ হৈ যাওক আৰু এই নামে আপোনাক কি কৰিব তাৰ পৰা আপোনাক পাৰ কৰি লৈ যাব জয় কৃষ্ণ গতিকে লাহেকে দেশপালক দেশ পাত্ৰীয়াটো উল্লেখ কৰিছে তাত কিন্তু এটা কথা মানে আপুনি যিটো আগতে যে যিটো বেদৰ বিহিত যিবিলাক বিধি ব্যৱস্থাবিলাক সেই বস্তুবোৰ যেতিয়া যে যিবিলাকৰ লৌকিক নীতি যেতিয়ালৈ মন আৰু আত্মা সংস্কাৰ নহয় তেতিয়ালৈ মানে বিশেষ লাগিব আত্মা এতিয়া নামতীয়া এজন নামতীয়া একে বাস্তৱ কাহিনী তেওঁ নাম ধৰি আছে নাম ধৰি নামৰ প্ৰেমত কান্দি পেলাইছে উঠি আহিব ভাই কি হ'ব নাম গাই যাব তেওঁ ছোৱালী এজনী বিয়া দিছিল নাতিজনী কথা যেতিয়া মোৰ মনত আৰু এজন নাম আমাৰ দেখিলে আপোনাৰ কৃষ্ণ 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 কৈ
তাৰপিছত একেলগে মৰি আছোঁ তেওঁ আছে তেখেতক কৃষ্ণ বুলি আৰু এজন ব্যক্তি আহিলে তেওঁ কিন্তু কৃষ্ণ বুলি নকয় মোক যে তুমি কৃষ্ণ বুলি ক'লা তেওঁ বাস্তৱ কাহিনী এইবিলাক তাৰপিছত তেওঁ আহিলে কিয় নকয় যে তেওঁ আমাক পাত্ৰ অনুমান্য আছে ইয়াতে উল্লেখ কৰিছে ইয়াতে এটা পদ এটা থাকে কৰিল তপজপ তীৰ্থ ব্ৰত বিধিৰ ইংকৰ নাম সংকীৰ্তন ইটো বিধিৰ উচ্চৰ আমি সেইটো এৰিছো আৰু এটা আছে নাহি কাল নিয়ম নামতো একো বিধি যেই সেই মতে লৈলে নামে কৰে বুদ্ধি এইখিনি এটা প্ৰশ্ন আছে ধৰি লওক নীতি নিয়মেৰে তেওঁ শৰণ মাৰ্গলৈ অহা নাই তেওঁতো নাম লৈ সেই নামেৰে শুদ্ধি হ'ব নে নহয় সেইটো এটা প্ৰশ্ন আৰু যি ধৰি লওক ভক্ত হৈ গ'ল তেওঁ নীতি নিয়মেৰে তেওঁ ভক্ত হৈ গ'ল তেতিয়া সেইজনৰ বিধি নিয়মৰ কথা এইজনৰহে নাথাকিব নহয় প্ৰভু যিজন ভক্ত হৈ গ'ল ইতিমধ্যে ঈশ্বৰ ভক্ত হৈ গ'ল নীতি নিয়মেৰে তেওঁ যেতিয়াই তেতিয়াই তেওঁৰ নাম য'তে ত'তে ল'ব পাৰে আৰু সেই নামেৰে কি কৰিব তেওঁ ক্ৰীড়া কৰিব কিন্তু যদি বাহিৰতে অৰ্থাৎ তেওঁ কোনো নিয়ম সংযম লোৱা নাই অথচ তেওঁ হৰি নামটো ল'বলৈ শিকিছে কিন্তু তেওঁ কোনো মাধ্যমেদি অহা নাই তেওঁ গুৰুৰ আশ্ৰয় লোৱা নাই বাহিৰতে তেওঁ সেই নাম য'তে ত'তে ল'ব পাৰে এতিয়া সেইজন শুদ্ধ হ'বনে নাই এইটো এটা প্ৰশ্ন গতিকে সেইজনৰ নামে নিশ্চয় ক্ৰীড়া নকৰিব